সমগ্ৰ ৰাজ্যত ফাকুৱা তথা দৌল উৎসৱৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ বাক্সা জিলাৰ জেংৰেংপাৰাতো একেই পৰিৱেশ। এইবাৰ জেংৰেংপাৰাত দৌল মহোৎসৱে শতবৰ্ষ গৰকিছে আৰু সেয়ে আজি আমি উপস্থিত আছোঁ বাক্সাৰ জেংৰেংপাৰাত। এইসকল লোক জেংৰেংপাৰাবাসী, এওঁলোকৰ মাজত থাকি আজি আমি জেংৰেংপাৰাৰ দৌল মহোৎসৱৰ ইতিহাস আপোনালোকক জনাম, লগতে আজি ফাকুৱাৰ কিছু আনন্দ স্ফূৰ্তিও আমি কৰিম। আমি প্ৰথমেই জেংৰেংপাৰাবাসীৰ মুখেৰে শুনিম হোলী গীত, তাৰ পাছতে আমি এই জেংৰেংপাৰাৰ যি দৌল মহোৎসৱ, যি ফাকুৱা, সেই সম্পৰ্কে আপোনালোকক জনাম। জেংৰেংপাৰালৈ আহি আমি খুব সুন্দৰকৈ এটি হোলী গীত শুনিলোঁ, লগতে আপোনালোকক শুনালোঁ। অজিত চন্দ্ৰ দাস মোৰ সৈতে আছে, যিয়ে হোলী গীতৰ নেতৃত্ব লৈছিল। দেখিছে আপোনালোকে ইতিমধ্যে খুব সুন্দৰকৈ হোলী গীত পৰিৱেশন কৰিলে। হোলী গীতৰ চৰ্চা আপোনালোকে কেতিয়াৰ পৰা কৰে? হোলী গীতৰ চৰ্চাটো আমি বহু দিনৰ পৰা কৰি আছোঁ। তো এই যিটো আমাৰ আজি শতবৰ্ষীয় অনুষ্ঠান, ইয়াত আমি এই বছৰ নহয়, আমি সৰুৰ পৰাই দেখি আহিছোঁ। আমাৰ এই মহোৎসৱখনত বহুত ৰং ৰহস্যৰে উৎসৱটো পালন কৰা হয়, উদযাপন কৰা হয়। আৰু তাতকৈ গৌৰৱৰ কথা হ'ল কি, আজি আমি আহি শতবৰ্ষীয় অনুষ্ঠান পাবলৈ সক্ষম হৈছোঁ। তো খুবেই ভাল অনুভূতি। আৰু এই চেগতে সকলোকে মই আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আৰু আমাৰ হোলী দলটোৰ তৰফৰ পৰা ৰাইজক, সমূহ অসমবাসী ৰাইজক হোলীৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। হয়, ধন্যবাদ। ধন্যবাদ। জেংৰেংপাৰাৰ আছে ইতিহাস, আমি সেই ইতিহাস সম্পৰ্কে জানিম। লগতে যিহেতু এবছৰ দুবছৰ নহয়, 100 বছৰ সম্পূৰ্ণ হৈছে, 100 বছৰ ভৰি দিছে জেংৰেংপাৰাৰ দৌল মহোৎসৱে। 100 বছৰীয়া যি দৌল মহোৎসৱ জেংৰেংপাৰাৰ, সেই আৰম্ভণি কি ধৰণে হৈছিল দৌল মহোৎসৱৰ? জয়তে মই ভগৱান শ্ৰী শ্ৰী কৃষ্ণদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। লগতে আজি শতবাৰ্ষিক জেংৰেংপাৰা গাঁৱত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণদেৱৰ দৌল মহোৎসৱৰ এই আয়োজন অনুষ্ঠিত হোৱাত এই অঞ্চলৰ ৰাইজৰ উপস্থিতি হোৱা হেতুকে তেওঁলোকলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে ND24 নিউজ চেনেলৰ সাংবাদিক মাননীয় নীলোৎপল ৰায়চৌধুৰী দেৱলৈকে মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আজি জেংৰেংপাৰা গাঁৱত অনুষ্ঠিত হোৱা দৌল মহোৎসৱ আজিৰ পৰা 100 বছৰ পূৰ্বত অনুষ্ঠিত হৈছিল। ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ উত্তৰ পূব প্ৰান্তত থকা বৰ্তমান এখন ৰাজহ গাঁও ৰাজঢাকপাল, আৰু এই ৰাজঢাকপালতেই প্ৰথমতে অনুষ্ঠিত হৈছিল। এই ৰাজঢাকপালত মন্দিৰ কেনেদৰে উদ্ঘাটন কৰা হৈছিল এই সম্পৰ্কে কিছুমান ঐতিহ্যপূৰ্ণ নিদৰ্শন আছে, কিন্তু আজিলৈকে ইতিহাসৰ পাতত লিপিবদ্ধ হোৱা নাই। কাৰণ এই অঞ্চলৰ ব্যক্তিগতভাৱে সেই ৰাজঢাকপালত কিছুমান মহ গৰুৰ খুঁটি আছিল, আৰু সেই খুঁটিসমূহত যিসকল লোকে তাত খুঁটিৰ লগত জড়িত হৈ আছিল আৰু এই জড়িত হৈ থকা সময়তে
গৰু ম'হ চৰাওঁতে নদীৰ পাৰত এটি ভগ্নাৱশেষ দেখিবলৈকে পাইছিল। সেইটো কিহৰ ভগ্নাৱশেষ? কেইজনমান ব্যক্তিয়ে তাত গৈছিল আৰু চাইছিল যে এইটো এটা মন্দিৰৰ দৰে দেখিবলৈকে পোৱা যায়। তাৰপিছত তেওঁলোকে সেই বস্তুটো উদ্ঘাটন কৰিছিল। উদ্ঘাটন কৰোঁতে জানিব পাৰিছিল এইটো গোপাল প্ৰভুৰ এটা মন্দিৰ আছিল। আৰু তেতিয়া সেই মন্দিৰটো পুনৰুজ্জীৱিত কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজে নেতৃত্ব দিবৰ কাৰণে যত্ন কৰিছিল। যিহেতু 100 বছৰ গৰকিছে জেংৰেংপাৰা দৌল মহোৎসৱে, সেই 100 বছৰৰ পৰা পৰম্পৰা চলি আহিছে। বৰ্তমান সময়ত কি ছবি দেখিবলৈ পায় আপুনি 100 বছৰীয়া যিহেতু ইতিহাস আছে এই দৌল মহোৎসৱৰ? প্ৰথমতে ND24 সাংবাদিকক ধন্যবাদ। আমাৰ নিচিনা অঞ্চল অনগ্ৰসৰ অঞ্চল এটাত আপোনালোকে সংবাদ পৰিৱেশন কৰাৰ কাৰণে অকল দৌল উৎসৱেই নহয় আৰু বিভিন্ন হেৰি আছে, সকলোকে যাতে আপোনালোকে সামৰি লয় তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। মোৰ এতিয়া বয়স 67। আমি নিজে সপোন যেন অনুভৱ কৰোঁ এই জেংৰেংপাৰা অঞ্চল এতিয়া দেখি। মই সচৰাচৰ বেছিভাগ বাহিৰতে আছিলোঁ, কাৰণ আমি যি ধৰণে ইয়াত পূজা উদযাপন কৰিছিলোঁ, বাঁহৰ খেৰ, কলপাত, সৰিয়হৰ ঠাৰিৰে চাৰিওফালে মঞ্চ, মাজতে যাত্ৰা পাতি, কিন্তু যেতিয়া আমি এইবিলাক দৃশ্য দেখা পাওঁ তেতিয়া আমি নিজে আচলতে সপোনত বাস কৰা যেন লাগিছে। আমি কি দেখিছিলোঁ আৰু বৰ্তমান কি দেখিছোঁ। এতিয়া আপোনাৰ কোনো খেৰৰ প্ৰয়োজন নাই, কোনো কলপাতৰ প্ৰয়োজন নাই। এতিয়া আপুনি মঞ্চ দেখিব সুকীয়া, আপুনি ৰভা দেখিব সুকীয়া, বহিবৰ কাৰণে তেওঁ চকীৰ ব্যৱস্থা আৰু চাৰিওফালে ব্যৱস্থা। আৰু 2 নম্বৰ কথা হ'ল কি, আপোনালোকে যিটো বৰ্তমান আমাৰ অনগ্ৰসৰ অঞ্চলটো এতিয়াৰ ছবিখন দেখিছে, কিন্তু দুদিনমান আগলৈকে বেলেগ ধৰণৰ আছিলে। কাৰণ আমি সপোনতো ভবা নাছিলোঁ যে আমি কেতিয়াবা পকা ৰাস্তাৰে খোজকাঢ়িম, কেতিয়াবা ভবা নাছিলোঁ যে আমি লাইটৰ পোহৰত থাকিব পাৰিম। কিন্তু চৰকাৰৰ সদিচ্ছাই হওক বা সময়ৰ পৰিৱৰ্তনেই হওক, এই দুয়োটা লগ লাগি আদি এতিয়া বহুত পৰিৱৰ্তন হয়। তথাপিও কিন্তু আমাৰ এই জেংৰেংপাৰা অঞ্চলটো এতিয়াও বহুত পিছ পৰি আছে, শিক্ষা দীক্ষা আদি কৰি বিভিন্ন ধৰণৰ। গতিকে আপোনালোকে যাতে সেইখিনিকো ফ'কাছ কৰি দিব, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। যিহেতু 100 বৰ্ষ গৰকিছে জেংৰেংপাৰা দৌল মহোৎসৱে, এইবাৰ জেংৰেংপাৰা দৌল মহোৎসৱ কিদৰে আয়োজন কৰা হৈছে আমি জানিম দৌল মহোৎসৱ উদযাপন সমিতিৰ পৰা। হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে এইবাৰ জেংৰেংপাৰা দৌল মহোৎসৱে যিহেতু 100 বৰ্ষ গৰকিছে, এইবাৰৰ উদযাপন কি ধৰণে চলিছে? পোনপ্ৰথমে মই আপোনালোকক ND24 হোলীৰ সম্ভাষণ জ্ঞাপন কৰিলোঁ। এই বছৰ আমাৰ 5 দিনীয়া কাৰ্যসূচী। আজি প্ৰথম দিন, আজি 13 মাৰ্চ। 13 মাৰ্চৰ পৰা 17 মাৰ্চলৈকে আমি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বেলি 100 অনুষ্ঠান আমি পালন কৰিব লৈছোঁ। মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ পূৰ্বপুৰুষসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে নাই, কিন্তু তেওঁলোকক যাতে পৰমাত্মাই দেখা পায় আৰু মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কি তেওঁলোকে এনে এটা সুন্দৰ অনুষ্ঠান আমাৰ কাৰণে গঢ়ি থৈ গৈছিল। এইবেলি আমাৰ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। হয়, আজি আমাৰ প্ৰথম দিন হিচাপে ৰাতিপুৱা আছিলে সমন্বয় শোভাযাত্ৰা। সমন্বয় শোভাযাত্ৰাৰ পিছতে আমাৰ সন্ধিয়া আতচবাজি প্ৰদৰ্শন হ'ব, গণ যাত্ৰা হ'ব। তাৰপিছত অহাকালি আমাৰ 14 মাৰ্চ। অহাকালি 14 মাৰ্চ আবেলি আছে আমাৰ স্বৰ্গীয় সত্যেন্দ্ৰ বৰ্মন সোঁৱৰণী কুইজ প্ৰতিযোগিতা। মানে সত্যেন্দ্ৰ বৰ্মন আমাৰ গাঁৱৰ এজন সমাজকৰ্মী আছিলে। তেখেতৰ যেতিয়া মানে স্বৰ্গগামী হ'ল, আমি তেওঁৰ সোঁৱৰণত প্ৰতি বছৰে এখনি কুইজ প্ৰতিযোগিতা আয়োজন কৰোঁ। এইবেলিও আমি সেইটো ব্যতিক্ৰম নহয়। আৰু 15 তাৰিখে আছে আমাৰ নৃত্য প্ৰতিযোগিতা। আমাৰ এইবেলি নৃত্য প্ৰতিযোগিতাত আমি বিচাৰক হিচাপে অসমৰ চলচ্চিত্ৰ জগতৰ কৰিঅ'গ্ৰাফাৰ বিমল বৰা দেৱক নিমন্ত্ৰণ কৰিছোঁ আৰু চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী ভায়লিনা ডেকাকো আমি বিচাৰক হিচাপে নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ 16 তাৰিখে আছে আমাৰ সাংস্কৃতিক সন্ধিয়া। 16 তাৰিখে সাংস্কৃতিক সন্ধিয়াত আমি আমন্ত্ৰিত কৰিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াক। আৰু আমাৰ মুকলি সভা হ'ব 16 তাৰিখে। 16 তাৰিখে আমাৰ 7 বজাত যিটো মুকলি সভা, সেই মুকলি সভাত আমাৰ BTRৰ প্ৰধান মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰ আহিব। আৰু 17 তাৰিখে আমাৰ শুৱেৰী হ'ব দক্ষিণ পথাৰত। আৰু 17 তাৰিখে শুৱেৰীৰ পিছতে আমাৰ 7 বজাৰ লগে লগে অনুষ্ঠান অন্ত পৰিব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু 100 বৰ্ষ গৰকিছে, পূৰ্বতকৈ এইবাৰৰ আয়োজন পৃথক কি ধৰণে বা পৃথক হৈছে নে নাই? প্ৰথমতে মই ND24 সংবাদ মাধ্যমলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ নীলোৎপল ৰায়চৌধুৰী তোমাকো। এতিয়া কথা হ'ল 100 বৰ্ষ হিচাপে বিশেষভাৱে যিটো আমাৰ পৰিৱৰ্তন আগৰ তুলনামূলকভাৱে বহুত বেলেগ পৰিৱৰ্তন। কাৰণ আমাৰ আগতে যেনেকৈ আমি কৰিছিলোঁ
সেই পৰিৱৰ্তন আমি এটা সতৰ্ক হিচাপে আমি অসমৰ বুকুৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছোঁ যে সমন্বয় যাত্ৰাৰ মাধ্যমেদি এটা বাৰ্তাসূচক হওক, মানুহৰ যাতে ভাতৃত্ব প্ৰতিমটো জীয়াই উঠক বা চিৰ বিৰাজমান হওক, সেইটো আমি বাৰ্তা দিলোঁ সমন্বয় শোভাযাত্ৰাৰ মাধ্যমেৰে। আৰু আমি বিভিন্ন ক্ষেত্ৰত যিহেতু পিছপৰা অঞ্চল, সেইকাৰণে শিক্ষামূলক অনুষ্ঠান হিচাপে আমি সৌৰণী কুইজ প্ৰতিযোগিতা, সত্যেন্দ্ৰ বৰ্মনৰ সৌৰণী কুইজ প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ, মানে কুইজ প্ৰতিযোগিতা ৰাখিছোঁ, যাতে আমাৰ উদীয়মান যুৱ প্ৰজন্ম এটা শিক্ষাৰ লগত সংগতি ৰাখি সেই পৰিৱেশটো যাতে পাই যায়। তাৰপিছত আমাৰ বিভিন্ন কাৰ্যসূচী চলি থাকিব। 16 তাৰিখৰ যদি মুকলি সভাৰ দিনাখন আমি স্মৃতিখণ্ড উন্মোচন কৰিম। এখন স্মৰণিকা আমি ওলাইছোঁ গুলাল নামাকৰণেৰে। তো স্মৰণিকাখন উন্মোচন কৰিব আমাৰ মাননীয় বিধায়ক ফণীধৰ তালুকদাৰ দেৱে। আৰু আমাৰ মুখ্য অতিথি হিচাপে থাকিব মুকলি সভাত মাননীয় প্ৰমোদ বড়ো BTRৰ চিফ। আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিব আমাৰ মাননীয় EM গৌতম দাস ডাঙৰীয়া দেৱে। আৰু আমাৰ বিশিষ্ট অতিথি বহুতো আছে, সকলোৱে আমাৰ মঞ্চত থাকিব। এদিনাখন মঞ্চ অৱবৰ্ধন কৰিব। আৰু মুকলি হোৱাৰ পিছত আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব। সাংস্কৃতিক সন্ধিয়া থকাৰ দিনা আমাৰ আমন্ত্ৰিত অতিথি শিল্পী থাকিব মন্টুমণি শইকীয়া। তাৰ পিছৰ দিনা সাংস্কৃতিক সন্ধিয়াৰ পিছৰ দিনাখনত আমাৰ থাকিব মানে সুঁৱৰীৰ দিনাখন আমাৰ যি হোলী কীৰ্তন হ'ব, বিভিন্ন ধৰণৰ ৰং বিৰঙৰ প্ৰগ্ৰামবিলাক হ'ব। আকৌ সুঁৱৰী প্ৰগ্ৰামৰ পিছত দক্ষিণ পাটৰ পৰা যেতিয়া আমি ইয়াতে বিগ্ৰহ শ্ৰীকৃষ্ণৰ বিগ্ৰহ যেতিয়া আমি মন্দিৰত আনিম, তেতিয়া আমাৰ ইয়াতে প্ৰসাদ বিতৰণৰ পিছত সিদিনাখনৰ পৰা আমাৰ সামৰণি হ'ব। আৰু এই চেগতে মই আমাৰ সদৌ অসমবাসীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অঞ্চলবাসীকে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই 70 বাৰ্ষিকী দৌল মহোৎসৱক সকলোৱে মানে আমাৰ এই উদযাপনৰ লগত যিকোনো সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰক, এই আমি আন্তৰিকতাৰে আমি উদযাপন সমিতিয়ে কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।